ঘূৰাই আনিবৰ কাৰণে ব্ৰিটিছ সাম্ৰাজ্যৰ বিৰুদ্ধে স্বাধীনতা সংগ্ৰাম আৰম্ভ কৰিছিলে। এইটো আমি গৌৰৱ কৰি ক'ব পাৰোঁ। যদিও তেখেতক ইতিহাসত উচিত মতে মূল্যায়ন কৰা নহ'ল, তথাপিও আমি বুকু ডাঠ কৰি ক'ব পাৰোঁ অসমৰ প্ৰথম স্বাধীনতা সংগ্ৰামীয়ে নহয়, ভাৰতৰ স্বাধীনতা সংগ্ৰামী। কিয়নো মংগল পাণ্ডে 1857 চনত চিপাহী বিদ্ৰোহ বা যিটো স্বাধীনতা সংগ্ৰাম আৰম্ভ হৈছিলে তাতকৈ 27 বছৰ আগতে অসমত স্বাধীনতা সংগ্ৰাম আৰম্ভ হৈছিলে। এই ধেমালি কথা নহয়। স্থিৰ কৰিবলৈ আমাৰ যেতিয়া গণধৰ কোঁৱৰে ভাবিলে যে এনেদৰে আমি ৰণকৌশল যুঁজিম, ৰণকৌশল প্ৰস্তুত কৰিলে, সেই কথাখিনিও আকৌ গৈ আমাৰ গুপ্তচৰ চন্দা গোহাঁয়ে ব্ৰিটিছক কৈ দিলে। ব্ৰিটিছক কৈ দিয়াৰ লগে লগে তেওঁলোকে কি কৰিলে, লেফটেনেণ্ট ৰুদাৰফৰ্ড সহ কেপ্টেইন নিউভিল চাহাবে অতৰ্কিতে আহি কোনেও গম নোপোৱাগৈ আমি পদ্মনাথ গোহাঁই বৰুৱাৰ 150 বছৰীয়া জয়ন্তী পাতিবলৈ লৈছোঁ। যিসকল মানুহে পাতিব লাগিছিল সেইসকলে নাপাতে। আমি পাতিবলৈ লৈছোঁ এইকাৰণে, পদ্মনাথ গোহাঁই বৰুৱাৰ মই লখিমপুৰতো ইন্সপেক্টৰ হিচাপে আছিলোঁ। এই কথাবোৰ ধৰি এতিয়া শিৱসাগৰতো কৈছোঁ। পদ্মনাথ গোহাঁই বৰুৱাৰ নিজৰ ভনীয়েক নাৰায়ণী গোহাঁই বৰুৱা, নাৰায়ণী সন্দিকৈ, আমাৰ ৰাধাকান্ত সন্দিকৈৰ পৰিবাৰ। তেখেতৰ তত্বাৱধানতে, সেইগৰাকী নাৰীৰ তত্বাৱধানতে অসমৰ সাহিত্য ঠন ধৰি উঠিছে, অসমৰ শিক্ষা জগত ঠন ধৰি উঠিছে। যাৰ কাৰণে তেখেতৰ পুত্ৰ কৃষ্ণকান্ত সন্দিকৈ পণ্ডিত প্ৰবৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, মই পঢ়া JB কলেজৰ তেখেত এজন প্ৰথমজন অধ্যক্ষ। আৰু সেয়ে নহয়, 1937 চনত তেখেত সাহিত্য সভাৰ সভাপতি আৰু বিশ্ব
should convincing desire to return to that country, he shall be recognized by the king of Abha as Raja Diyaro. এতিয়া আটাইতকৈ দুৰ্ভাগ্যজনক কথা আমাৰ এই সম্পৰ্কত অসমৰ বুৰঞ্জীসমূহত লিখিছে যে ইয়াণ্ডাবু সন্ধি মৰ্মে অসম পৰাধীন হৈছে। ব্যৱস্থাবিলাক কৰিবলৈ ধৰিলে আৰু এই গোটেই ঘটনাৰাজি সংঘটিত হৈছিল তৃতীয় ইয়াণ্ডাবুৰ 11 মাহৰ আগত। ৰংপুৰত ইউনিয়ন জেক তোলাৰ পাছত ইউনিয়ন জেক তোলে তেতিয়া ইউনিয়ন জেক ব্ৰিটিছ জাতীয় পতাকা আৰু এই ব্ৰিটিছ জাতীয় পতাকাখন কেতিয়া তোলা হয় গৌৰৱেৰে যেতিয়া এডোখৰ ঠাই বিদেশত তেতিয়া তোলা হয় যেতিয়া সেই ঠাইখন জয় কৰা হয়। যে নলবাৰী অঞ্চলৰ যিসকল উদ্যোগী লোকে এই গোমধৰ কোঁৱৰৰ স্মৃতি ৰক্ষাৰ্থে এখেতৰ অনুপ্ৰেৰণাৰে যুৱক যুৱতীসকলক আগবঢ়াই নিবলৈ প্ৰচেষ্টা চলাই আছে। তেখেতসকলে এই মুকলি মঞ্চত অন্ততঃ মাহটোৰ এটা দেওবাৰত তাই কলাকৃষ্টিৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰক। যিখন তাই বিদ্যাপীঠত প্ৰস্তাৱনা কৰা হৈছিল সেই তাই বিদ্যাপীঠখন পূৰ্ণাংগ ৰূপ দি উঠক। আৰু আমাৰ ইয়াত আজি যিটো সংগঠনে উদ্যোগ লৈছে টাই আহোম সংস্কৃতি বিকাশ কেন্দ্ৰ, এই টাই আহোম সংস্কৃতি বিকাশ কেন্দ্ৰ তৰাতলীৰ ঠাইত অসম হওক আৰু তাৰ মুখ্য কাৰ্যালয়টো গঢ়লৈ উঠক গোমধৰ কোঁৱৰৰ ক্ষেত্ৰত। বহু ঠাইত বহুখিনি মানুহ যায় কি কৰিবলৈ সেই জেগাডোখৰ বিষয়ে অধ্যয়ন কৰিবলৈ আমাৰ ইয়ালৈ আহিব। ইয়াত আহি আমাৰ এই গোমধৰ কোঁৱৰ তথা আমাৰ গাভৰু পৰ্বতৰ বিষয়েও অলপ বিষয়ে জানিব আৰু এইখিনি সংগতি ৰাখি এই ধৰণে যদি পৰ্যটনৰ দিশটো আগবাঢ়ি যায় তেনেহ'লে আমাৰ ৰাইজ অলপ উপকৃত হ'ব। আৰু সমগ্ৰ জনতাই উচ্চ শিক্ষাৰ একমাত্ৰ অনুষ্ঠান ৰূপে নলবাৰী কলেজ গঢ় দিছে আৰু সেই কলেজখনে নলবাৰী বৌদ্ধিক সমাজৰ নেতৃত্ব বহন কৰিবৰ বাবে মই আজিও এই মুহূৰ্তত অনুৰোধ কৰিছোঁ। আমাৰ আজিৰ সভাপতিয়ে যিদৰে কৈছে এখন ছেমিনাৰ পাতিবৰ বাবে এখন উচ্চ পৰ্যায়ৰ ছেমিনাৰ নলবাৰী কলেজ আৰু আজি যিটো অনুষ্ঠানে অনুষ্ঠানটো পাতিছে সেই অনুষ্ঠানৰ নেতৃত্ব লৈ এটি অনুষ্ঠান হিংসাখনৰ যিটো আপোনালোকে এইটো পালন কৰি আছে ইয়াৰ যিটো ইতিবৃত্তটো ক'ব নেকি অলপ? আমাৰ এই ক্ষেত্ৰত ক'বলগীয়া অৱশ্যে আজি 36 বছৰ পাৰ হৈ গৈছে আমাৰ। আৰু প্ৰথম যিগৰাকীয়ে গোমধৰ কোঁৱৰৰ চিন্তা চৰ্চাৰে বুৰঞ্জী পাতৰ পৰা তুলি অনা সেইগৰাকী এতিয়া আমাৰ দাম হৈছে। তেখেতৰ নাম হৈছে আপোনাৰ সোণাধৰ গগৈ, আপোনাৰ লাদৈগড় মৰাণগাঁও। আৰু তেখেতৰ চিন্তা চৰ্চাতে তেখেতে এখন নাটক গোমধৰ কোঁৱৰ বুলি লিখি নিজেই নাট্যৰ ৰূপ দি আমাৰ 85 চনৰ 1985 চনৰ 11 কাতি দিনটো বুৰঞ্জী পাতৰ পৰা তুলি আনি হিংসাখন আৰোহণৰ দিন হিচাপে চিহ্নিত কৰি আৰু সেই দিনটোতেই আমাৰ বহু আশাৰে এই দিৱসটো উদযাপন কৰিবৰ কাৰণে চেপনস্থিত তেতিয়াৰ আমাৰ এই হেমবুঢ়া গোহাঁইদেউৰ আহ্বানত বা তেখেতক লৈ আৰু শিৱসাগৰ দামচাও শিক্ষা বিষয়া সুৰেশ ফুকনদেৱৰ নাট্যৰ সন্ধ্যা উন্মোচনৰ দ্বাৰা নাট্য অভিনয়ৰ সেই নাটকৰ পাতনি মেলা আৰু সেইটো আৰ্হিতেই আমি এই পৰৱৰ্তী কালছোৱাত
আমাৰ ইয়াত যিখিনি কৰণীয় কৰিব লাগিছিল আৰু সেই 85 চনৰ ধাৰাটো একেৰাহে নোৱাৰিলোঁ আমি গত এই 36টা বছৰত আমি পুনৰ ৰাইজৰ মাজত সজাগতাৰ সৃষ্টিৰে আৰু আমাৰ উপৰিপুৰুষজনৰ বীৰত্বৰ আৰু স্বাধীনোত্তৰ কালৰ যিখিনি ব্যৱস্থা তেখেতৰ আমাৰ জ্ঞাতিৰ কাৰণে যিখিনি কাম কৰিবলৈ তেখেতে মনস্থ কৰিছিলে সেইখিনি কাৰণে আমাৰো ৰাইজৰ পুনৰ জাগত কৰাৰ ব্যৱস্থা কৰা হ'ল আৰু সেই অনুপাতে আমি পুনৰ 91 পৰা একেধাৰে আমি টাই সাহিত্য সভাৰ তৰফৰ পৰা আৰু সাংস্কৃতিক বিকাশ কেন্দ্ৰ তৰাতলী যোগেদি আমি একেৰাহে অনুষ্ঠান কৰি আহিছোঁ আমাৰ পূৰ্বপুৰুষীয় নীতি নিয়মৰ মাজেৰে আৰু আজিও এই দিনটো আমি সিদিনাখন বানফি অনুষ্ঠানেৰে তেখেতৰ সিংহাসন আৰোহণ দিৱস তেখেতৰ ৰজাবাৰী বৰ্তমানৰ চৰকাৰীভাৱে নিৰ্মিত ক্ষেত্ৰত আমি তেখেতক সেইদিনা সোঁৱৰণ কৰা হ'ল আৰু সেই সোঁৱৰণত আমাৰ ৰজাঘৰীয়া বা আগৰ পূৰ্বপুৰুষসকলৰ পুতি নাতিসকলৰ যি বংশৰ পৰিচয় আছে ৰাজ পৰিয়ালৰ নাতি পুতিসকলেও তাত অংশগ্ৰহণ কৰিলে আৰু স্থানীয় আমাৰ যিসকল উদ্যোক্তা আছিলোঁ আমি মাত্ৰ উদ্যোক্তাৰ মাজতে আমি সিদিনাখন এই অনুষ্ঠানটো সামৰণি মাৰি আজি ইয়াত এই ৰাজহুৱা সভাখন অনুষ্ঠিত কৰিছোঁ। আমি বিশেষকৈ জনাইছোঁ যে ঐতিহাসিক প্ৰসিদ্ধ এটি অতি পৰিচিত নাম গোমধৰ কোঁৱৰ। তেখেতক পিছৰ আমি বুৰঞ্জী ইতিহাসত আমি পাইছোঁ গোমধৰ সিংহ হিচাপে। গতিকে তেখেতে আমাৰ যেতিয়া 1826 খ্ৰীষ্টাব্দৰ ইয়াণ্ডাবু সন্ধি চুক্তিৰ পাছত অসমত এটা অসমৰ খিলঞ্জীয়া স্বাৰ্থত অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ স্বাৰ্থত তেখেতে যেতিয়া 7 সাগৰ নদী পাৰ হৈ অহা ব্ৰিটিছৰ যি অসমত স্বাধীনতা চনদৰ পিছত যি লুণ্ঠন ৰাজ যি শোষণ যি অসমৰ খিলঞ্জীয়াৰ ওপৰত যি শোষিত চিন্তা এই চিন্তাখিনি অৱসান ঘটাবৰ কাৰণে আমাৰ এজন আহোম সন্তান চিৰপৰিচিত মহান স্বাধীনতাকামী বীৰ গোমধৰ কোঁৱৰ আৰু তেখেতৰ অনুষ্ঠানটো আজি আমাৰ তৰাতলী বুৰঞ্জী প্ৰসিদ্ধ নাম তথা নকছাৰী এলেকাৰ জ্যেষ্ঠ গণ্য মান্য যিসকল আমাৰ শ্ৰদ্ধাৰ জ্ঞাতি কুটুম্ব আছিলে তেখেতসকলৰ যোগেদি 85 চনত এই অনুষ্ঠানটো আমাৰ আৰম্ভ কৰিছিলে আৰু লগতে আছিলে চেলেং আমগুৰি তেনেকৈ আমাৰ গোমধৰ কোঁৱৰৰ বংশধৰ সকলো আছিলে। গতিকে তেওঁলোকৰ উদ্যোগ লৈ 85 চনত অনুষ্ঠানটো অনুষ্ঠিত কৰিছিলে। তাৰ চিহ্ন হিচাপে ইতিমধ্যে আমাৰ শ্ৰদ্ধাৰ চিদানন্দ গগৈদেৱে আমাক আপোনালোকক কৈছে। গতিকে আমি পুনৰ এই 35 বছৰ পিছত এই অনুষ্ঠানটো স্মৃতি ৰক্ষাৰ্থে আজি আমি অন্ত্যেষ্টিক্ৰিয়া হিচাপে চমুকে আকৌ জাগৃত কৰিবৰ কাৰণে আজি এভাগ সৰু অনুষ্ঠান আমি পাতিছোঁ। এই অনুষ্ঠানৰ যোগেদি পুনৰ এই শীতৰ স্বাধীনতা উদ্ধাৰৰ হেতু আগবঢ়া যিজন আমাৰ স্বাধীনতাকামী শোষিত লাঞ্ছিত এটা বৃহৎ জাতিৰ স্বাৰ্থ বিৰুদ্ধে থিয় দিয়া গোমধৰ কোঁৱৰৰ যি স্মৃতি সেই স্মৃতি ৰক্ষাৰ কাৰণে খিলঞ্জীয়াৰ সুৰক্ষাৰ কাৰণে আজিকালি যিটো সমাজ ব্যৱস্থাৰ যিটো শুদ্ধ চিন্তা স্বাধীন চেতিয়া মনোভাৱ অসমৰ প্ৰতিটো খিলঞ্জীয়া জাতিৰ স্বাৰ্থত আজি আমি নকছাৰী এলেকাৰ তথা আমি এই স্মৃতি ৰক্ষাৰ কাৰণে আমি সন্মিলিত অসম মহাসংঘৰ সভাপতি শ্ৰদ্ধাৰ মতিউৰ ৰহমান ছাৰক আমি ইতিমধ্যে আমন্ত্ৰণ জনাইছোঁ আৰু আমাৰ এই উদ্যোগ লোৱা প্ৰথম 85 চনৰ উদ্যোগ লোৱা প্ৰিয়বৰ ফুকন ডাঙৰীয়া তেখেতকো আমি আজি আমন্ত্ৰণ জনাইছোঁ আৰু আমি আমাৰ ইয়াৰ স্থানীয় যিসকল পুৰণা জ্ঞাতি উদ্যোক্তা আছে তেখেতসকলেও আমি আমন্ত্ৰণ জনাই এই অনুষ্ঠানটো আমি সমাপন কৰি লগতে আমি 3টা লক্ষ্য উদ্দেশ্য আগৰ ৰাখি আমি এই অনুষ্ঠানটো আগবাঢ়িছোঁ। আমাৰ যিসকল অনুজ যিসকল ছাত্ৰ সদৃশ অনুষ তেখেতসকলৰ যোগেদি আমি এটা চিন্তাংকন প্ৰতিযোগিতা হস্তলিপি আমি এটা পৰীক্ষা আমি আয়োজন কৰিছোঁ
আৰু তাৰ লগতে আমাৰ ঐতিহাসিক যিটো গোমধ কোঁৱৰৰ চৰিত্ৰ তেখেতৰ কাৰ্যকালৰ যিখিনি ইতিহাস এই ইতিহাসখিনি ৰচনাৰ চমু এটা বিকাশ কৰিবৰ কাৰণে আমি যিসকল উদ্যোগ লৈছোঁ তেখেতসকলৰ লগত অলপ বিকাশ কৰিবৰ কাৰণে সজাগ কৰিবৰ কাৰণে ৰচনা প্ৰতিযোগিতা আমি আয়োজন কৰিছোঁ আৰু লগতে আমি এই বিষয়টো উত্তৰ কাৰণে উত্তৰ অনুজসকলৰ কাৰণে সামাজিক ব্যৱস্থাটো সুশিত নিষ্পেষিত সমাজৰ কাৰণে চিন্তা কৰি আগবাঢ়ি যাবৰ কাৰণে এই অনুষ্ঠানটোৰ যোগেদি আমি স্থানীয় আৰু আমাৰ জ্ঞাতি কুটুম্ব তথা স্থানীয় বিভিন্ন জাতি বৰ্ণ নিৰ্বিশেষে সকলোকে আমন্ত্ৰণ জনাইছোঁ এই অনুষ্ঠানটো আমি তেনেকৈ সমাপন কৰি মাত্ৰ এটি স্মৃতি ৰক্ষাৰ যোগেদি যাতে আমি আকৌ এটা সুস্থ সবল পৰিৱেশ আনিব পাৰোঁ তাৰ চিন্তাৰে আমি এই অনুষ্ঠানটো আজি আয়োজন কৰিছোঁ আৰু ভৱিষ্যতেও উত্তৰসকলৰ কাৰণে আমি এটা মাত্ৰ প্ৰয়াসহে কৰিছোঁ এই দিশত আমি আজি অনুষ্ঠান পাতি আগবাঢ়ি যাম বুলি আমি মতামত দাঙি ধৰিছোঁ